নমস্কাৰ, মই ৰঞ্জন। মোৰ চেনেল আপোনাক স্বাগতম জানিছোঁ। এয়া আমি আহিছোঁ মোৰ সৈতে কৃষাণু অৰ্থাৎ মোৰ ছাত্ৰ। এয়া সৰ্থেবাৰী সভা মহোৎসৱলৈ আমি আহিছোঁ। বৰপেটাৰ অৰ্থাৎ অসমৰ এখন সুন্দৰ তথা বহুত জনপ্ৰিয় বিখ্যাত সভা মহোৎসৱলৈ আমি আহিছোঁ। ইয়াতে মাখিবা বা টিহু সভা যেনেকুৱা সেইধৰণে ইয়াতে বিভিন্ন দোকান পোহাৰ অনুষ্ঠিত কৰাৰ বাবে সভা অনুষ্ঠিত কৰা হয়। ইয়াতে আপোনাৰ বিভিন্ন ঠাইৰ পৰা অসমৰ হওক বা অসমৰ বাহিৰৰ হওক এনেকৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহৰ সমাগম আমি দেখিছোঁ। ইয়াৰ পৰিৱেশ আমি আপোনালোকক যিমান পাৰি দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে আপোনাৰ আমাৰ যিসকলে জানে টিহুৰ মাখিবাৰ আৰু হাৰি ভাঙাৰ সভা কেনেকুৱা হয়, যাতে দোকান পোহাৰ কেনেকুৱা হয়, ইয়াতে বিভিন্ন কম দামতো দি আছে বিভিন্ন বস্তু। মই সকলোখিনি দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত চাওক, এইটো মন্দিৰ বহুত পুৰণি নহয় বাৰু, তথাপিও মানে ইয়াতে বহুত ডাঙৰকৈ অনুষ্ঠিত কৰা হয় এই সভা মহোৎসৱ। ইয়াৰে ৰভাঘৰ অৰ্থাৎ কীৰ্তন ঘৰ আপোনালোকে দেখিবলৈ পাব। শিখাশ্ৰী হাতৰ চাহ পিঠা চাহ বহুত জনপ্ৰিয় হৈছে। আপোনালোকে সভাত যিসকলে আহিছে নিশ্চয় গম পাইছে। শিখাশ্ৰীৰ হাতৰ নিশ্চয় সোৱাদ লৈছে। লাড়ু পিঠা এইবিলাক বিভিন্ন বহুত কম দামত দি আছে। 10 টকা মাত্ৰ। কলপাত পিঠা হওক, টেকেলি পিঠা হওক, এই ধৰণে ময়ো খালোঁ। মই 2বাৰমান খাইছোঁ। মই দিনতো খাইছোঁ, গধূলিও সময়ত খাইছিলোঁ। মই 3 দিনে গৈছিলোঁ। দিয়া চাওক, বিভিন্ন দোকান আৰু কি বুলি কয় বিভিন্ন উলহ মালহ পৰিৱেশৰ সৃষ্টি হয় ইয়াতে প্ৰতি বছৰে। আৰু নসত্ৰ জানে আপোনালোকৰ, নসত্ৰ এই সৰ্থেবাৰীৰ অন্তৰ্গত নসত্ৰ সেৱাশ্ৰম, তাতে পালনাম গ'ল বাৰু। তাৰেও আপোনালোকে দেখিছে, মই ভিডিঅ' বনাইছিলোঁ। এয়া চাওক, ইয়াৰে যোৱা বছৰ ভিডিঅ'টো আপোনালোকে চোৱা নাই চাই ল'ব। আৰু ভিডিঅ'টো প্লিজ শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। যদি কোনোবাই সৰ্থেবাৰীৰ পৰা চাই আছে মোৰ ভিডিঅ'টি, প্লিজ কমেণ্ট এটা কৰিবা আৰু ভাল লাগিব নিশ্চয়। আৰু এই ধৰণেতো চিম্পুলকৈ বনাইছোঁ, মানে বহুত বিশেষ সেইধৰণে বনোৱা হোৱা নাই। আৰু ভইচ অভাৰো কিছুমানত কৰিব লগা হৈছে, কাৰণ ইয়াতে আপোনাৰ কি বুলি গান বাজি আছিলে, গান বাজি কিবা কপিৰাইট লাগিব বুলি ভইচ অভাৰ কৰা হৈছে। সেইকাৰণে তাৰ ক্ষমা বিচাৰিছোঁ। এয়া চাওক, ইয়াতে আপোনালোকে গম পাব দোকানীবিলাক কি ধৰণে মানে কি বুলি কৈ আছে, দামবিলাক বহুত কমত দি আছে। চাই থাকক ভিডিঅ'টো। 20 টাকা, রাষ্ট্রপর পরিচয় 20 টাকা, মশলা ধোয়া ডিব্বা 20 টাকা, সাবুন কেস 20 টাকা, ফাইবারের চামচ 20 টাকা। কেবল এইফালে আপোনাৰ মেলা মানে চাৰ্কাছ আহিছে। চাৰ্কাছ আমি আপোনালোকক দেখুৱাম। আৰু ইয়াতে এখন বাণিজ্য মেলাও আহিছে ভিতৰত, তাৰে তেনেকুৱা ভিডিঅ' বনোৱা নাই আৰু চাই থাকোঁ। তথাপিও ভাল লাগিব নিশ্চয়। আমি জিলাপিও খালোঁ গধূলি সময়ত। হিতেন আমি গধূলিও গৈছিলোঁ। সেইধৰণে আমি 4জনমান, এদিন মই অকলে গ'লোঁ। 3 দিন এনেকৈ চালোঁ। আৰু এইখিনি আপোনাৰ প্ৰায় জিলাপিৰ দোকান, কাপোৰৰ দোকান চব মানে সুন্দৰভাৱে চব বস্তুৱে পোৱা যায়। আৰু মিঞা সম্প্ৰদায়ৰ মানুহবিলাকে, বেপাৰীবিলাকে ইয়াত বেছি উপলব্ধ। আপোনালোকে যিসকলে গৈছে ইয়ালৈ গম পাইছে, তেওঁলোকে বিভিন্ন দোকান পৰা আনিছে। আমাৰ অসমীয়াও আছে বাৰু, অসমীয়া মিক্স হৈ আছে। কি বুলি কয়, এই ধৰণৰ জুবিন দাক আপোনালোকে দেখিলে তেওঁৰ শ্ৰদ্ধা নিবেদিছে। এয়া চব তাৰ ফটো, খুবেই ভাল লাগে। ইয়াতে আপোনালোকৰ চকৰি আছে, কিবাকিবি সৰু ল'ৰা ছোৱালীৰ কাৰণে বা ডাঙৰৰ কাৰণে উঠিব পৰা। এইবাৰ মহন্ত আমাৰ লগত নাই, অঞ্জন মহন্ত। সি প্ৰায় ভিডিঅ'তে থাকে, আপোনালোকে দেখিছে নিশ্চয়। সি নাই, তাক লগ নাপালোঁ আমি। হিতেনক দেখিবলৈ পাব, যাদৱ শৰ্মাক দেখিবলৈ পাব, আৰু নতুন দাদা এজনক দেখিবলৈ পাব। চাই থাকক ভিডিঅ'টো শেষলৈ। এয়া চাওক, ইয়াত আপোনালোকে হাতত সেই ষ্টিকাৰ ল'ব পাৰিব, বা আজিকালি বিভিন্ন ডিজাইনৰ টেটু আহে না, টেটুবিলাক কৰিব পাৰিব। এয়া চাওক, ইয়াৰ পৰিৱেশ। জেগাটো ইয়াতে ভাল লাগে, আপোনাৰ বহল জেগা। আমাৰ জামত যিটো সভা হয় তাৰ জেগাটো খুবেই কম, সেইকাৰণে দোকান পোহাৰ বেছি নাই। ইয়াতে জেগাটো বহুত বহল, মুকলি পথাৰ আছে। পথাৰত নামঘৰৰ চাৰিওফালে, সভাঘৰৰ চাৰিওফালে সুন্দৰভাৱে দোকান পোহাৰ বহিব পাৰে। মানুহখিনি সুন্দৰভাৱে চাব পাৰে আৰামছে। এয়া চাওক, ইয়াত চকৰি আহিছে, বিভিন্ন সৰু ল'ৰা ছোৱালী ডাঙৰৰ কাৰণে বিভিন্ন খেলনা বস্তু আহিছে।
কিন্তু থিয়েটাৰ তেনেকৈ নামাতে বাৰু থিয়েটাৰ মতা শুনা নাই আগতে হয়তো মাতিছিলে যদিও ইমান জ্ঞাত নহয় কিন্তু বাকীবিলাক আহে আৰু বা আমাৰ চামতা শিৱৰাত্ৰি আহি আছে আপোনালোকে গম পাইছে শিৱৰাত্ৰি ভিডিঅ' বনোৱা হ'লে নিশ্চয় পাব চেষ্টা কৰিম বনাবলৈ তাতে আমাৰ ইয়াৰ চিনেমা আছে ভাইমন্দা চিনেমাখন চামতাৰ হলত চলিব যিসকলে আমাৰ শিৱৰাত্ৰিত আহে তেওঁলোকে চিনেমা উপভোগ কৰিব পাৰিব আৰু শিৱৰাত্ৰি নিশ্চয় লগ পাম আৰু মই লগতে ক'লোঁ ভিডিঅ'টো সৰ্থেবাৰী যদি কোনোবাই চাই আছা সৰ্থেবাৰীৰ ওচৰে পাঁজৰে মোৰ প্লিজ এটা কমেণ্ট কৰিবা যে মই চাই আছোঁ এনেকৈ জনাবা আৰু এয়া চাওক দোকান পাহাৰেই সভা বা পূজা বুলি ক'লে আমাৰ মেইন বস্তু হৈছে দোকান পাহাৰ এইবিলাক এয়া চাওক শিখাশ্ৰী হাতৰ একাপ চাহ পিঠা চাহ খালোঁ এয়া চাওক থলুৱা পিঠা আৰু চাহ গ্ৰন্থৰ প্ৰতি মানুহ আহিছে বাৰু নাহা বুলি ক'ব নোৱাৰি কিন্তু আমাৰ বিশেষ ডিছকাউণ্ট চলি আছে এই বহীবিলাকত মানে কলেজ হাইস্কুল লেভেলৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে এই বহী 2-4টা লৈছে ধৰক 100 টকীয়া বহীটো আমি 65 টকাত দিয়াৰ ব্যৱস্থা কৰি আছোঁ এইটো আৰু 2 নম্বৰ ব্যাকৰণ অসমীয়া ব্যাকৰণৰ এখন কিতাপ আমি বিতৰ্ক প্ৰকাশন পৰিষদৰ তৰফৰ পৰা নিজাববীয়াকৈ তাৰমানে প্ৰিণ্ট কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক অকণমান ৰেহাই মূল্যত দিয়াৰ ব্যৱস্থা কৰি আছোঁ। বহুত ভাল কথা নিশ্চয় আপোনালোকে এনে MRP আছে 70 টকা কিন্তু আমি ব্যাকৰণৰ কাৰণত ছাত্ৰ ছাত্ৰীৰ কাৰণত এইটো 50 টকাত দিয়া চলি আছে তাৰমানে দিয়াটো কাম কৰি আছোঁ আৰু ঠিকে আছে আৰু 3 নম্বৰ এক্টিভিটি আমাৰ 3টা এক্টিভিটি এখন হৈছে বিতৰ্ক বুলি জাৰ্নেল ওলায় এইটো বছৰত 6টা সংখ্যা ওলায় 2 নম্বৰ এক্টিভিটি এইটো আপোনাৰ ব্যাকৰণৰ পাঠদান প্লাছ ৰেহাই মূল্যত ব্যাকৰণ ডিষ্ট্ৰিবিউশ্যন আৰু 3 নম্বৰ এক্টিভিটিটো হৈছে বহীবিলাকত বহুত ডিছকাউণ্টত মানে ৰেহাই মূল্যত দি আছোঁ এই 3টা এক্টিভিটি দি আমি এটা সমাজত নতুন সেন্টিমেন্ট ক্ৰিয়েট কৰাৰ কাৰণে অপুৰুষাৰ্থ চলাই আছে সুন্দৰ পদক্ষেপ হয় এতিয়া মানুহৰ সচেতনতাটো আমাৰ মাজলৈ আহিলে অলপ ভাল লাগে আৰু 100 টকীয়া বহীটো 65 টকাত দি আছোঁ যে তেওঁলোকে কোনো হেজিটেশ্যন ফিল নকৰাকৈ ইয়াৰ পৰা ডাইৰেক্ট লৈ যাব পাৰে অন্য দোকানত যিহেতু 100 টকাই লয় আমি 100 টকাৰ বহীটো 65 টকাত দি আছোঁ বহুতখিনি ৰেহাই দি আছে গতিকে সেই কথাখিনি মানুহে ৰিচিভ কৰিব লাগে কিন্তু আপুনি মাজতে এটা কথা ক'লো এইটো কি ক'ব যে আজিকালি ধৰি লওক কিতাপ কিনি পঢ়াৰ ধৈৰ্যটো কমিছে কি ক'ব কিতাপ কিনি পঢ়াৰ ধৈৰ্য কমিছে কিন্তু তাৰে মাজত আমাৰ গাৰ্জেনবিলাকৰ সচেতনতা কমি আছে গাৰ্জেনবিলাকে যদি ল'ৰা ছোৱালীক কয় যে কিতাপ চা মোবাইল চাবলৈ এনেকৈ কথাটো যদি মাক দেউতাকে অন্ততঃ দিনটোত 10 মিনিট কয় দিনে ৰাতিৰ ভিতৰত মানে 24 ঘণ্টাৰ ভিতৰত যদি 10 মিনিট মাক বা বাপেকে কয় যে কিতাপ চা মোবাইলটো সেই কথাখিনি যদি মাক বাপেকে 10 মিনিট কয় 24 ঘণ্টাৰ ভিতৰত তেতিয়া ল'ৰা ছোৱালীবিলাকে সেইখিনি কথা শুনে মোৰ নিজৰ ক্ষেত্ৰতে মই জানো তেওঁলোকে শুনে যে পিতাই কৈছে মাই কৈছে আই কৈছে এই কথাখিনি কিন্তু অভিভাৱকবিলাকে নকয় আৰু এটা 2 নম্বৰ অভিভাৱক কিছুমানে কৈ আছে নিজৰ কোৰ্চৰ কিতাপ কিনিয়ে পঢ়িব নোৱাৰা আৰু বাহিৰা কিতাপ পঢ়িবি জল নালগে জল এনেকে কয় অভিভাৱকবিলাকে সেইটো কথা ভাল নহয় তাৰ মানে কোৰ্চৰ মনোযোগটো কেৰি হ'ব কেনেকে বাহিৰা কিতাপেদি তেওঁলোকৰ মগজুটো ছাত্ৰ ছাত্ৰীৰ মগজুটো অকণমান সতেজ কৰি তুলিব লাগিব তেতিয়া কোৰ্চত তাৰ মানে পাঠ্যক্ৰমত মনোনিৱেশটো বেছি ভালকে কৰিব পাৰিব এই কথাখিনি সাইকোলজিকেল কথাখিনি অভিভাৱকবিলাকে নাজানে সেইটো আমাৰ অলপ ভাল লগা নাই সেইটো ঠিকে কৈছে বহুত ভাল লাগিলে দাদা আপোনাক লগ পাম আৰু নিশ্চয় তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আকৌ অন্য ভিডিঅ'ত লগ পোৱাৰ আশালৈ টাটা বাই বাই দিওঁ তাৰ আগতে অলপমান দেখুৱাই দিছোঁ ৰ'ব এয়া চাওক দাদাৰ বিতৰ্ক প্ৰকাশনৰ